কোত আহা 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 লক্ষ্মী আহা আহা লক্ষ্মী এতিয়া কেনে লাগিছে লক্ষ্মী? এতিয়া কেনে লাগিছে? জগতৰ মাতা হৈ তুমি যে ঘৃণনীয় কাৰ্যত লিপ্ত হলা, এতিয়া তাৰ পৰিণাম ভোগ কৰিবলৈ তুমি সাজু হোৱা। আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ তুমি ভীষণ দৈত্য সৰ্জন কৰি এতিয়া সেই দৈত্যৰ পৰা হাত সাৰিবলৈ সৌ সাগৰৰ বুকুত ডুব যাব লাগিব। প্ৰভু নাই ৰক্ষা কৰক মোক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী। তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। ক্ষমা কৰক প্ৰভু, অবলা নাৰী মই দুৰ্বল মুহূৰ্ততেনে নকৰিবলগীয়া কাম কৰি পেলালো। মোক উদ্ধাৰ কৰক প্ৰভু, দৈত্যৰ হাতৰ পৰা মোক ৰক্ষা কৰক। আজি সেই দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰিবৰ পৰা ক্ষমতা আমাৰ যে নাই লক্ষ্মী। দৈত্যৰ আগত আমাৰ এই সুদৰ্শন চক্ৰ লক্ষ্মী, আমাৰ এই সুদৰ্শন চক্ৰ আজি সাধাৰণ অস্ত্ৰত পৰিণত হ'ল। সেইবাবে লক্ষ্মী তুমি সেই দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় তোমাৰ একোৱেই নাই। আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ নাই লক্ষ্মী, মই উচ্চাৰণ নাই লক্ষ্মী, মই উচ্চাৰণ নাই। হয় দৈত্যই আজি সমগ্ৰ পৃথিৱীৰ আগতে চিঞৰি চিঞৰি কৈ গৈছে বুলি প্ৰভু যে লক্ষ্মী মই কি প্ৰভু, যে লক্ষ্মী কি প্ৰভু একমাত্ৰ তাৰ পত্নী। মিছা কথা জগতবাসী, মিছা কথা প্ৰভু, মিছা কথা। সেইবাবে লক্ষ্মী প্ৰভু আজিৰ পৰা তুমি লক্ষ্মী মই কি প্ৰভু, আজিৰ পৰা তুমি সেই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা। তোমাৰ কাৰণে লক্ষ্মী, মোৰ কাৰণে লক্ষ্মী, তোমাৰ কাৰণে, প্ৰভু, তোমাৰ কাৰণে, মোৰ কাৰণে তোমাৰ কাৰণে এই বৈকুণ্ঠপুৰী চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। তুমি লক্ষ্মী চৰিত্ৰহীনা। ক্ষমা কৰক প্ৰভু, মোক ক্ষমা কৰক। ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী, ক্ষমা কৰাৰ প্ৰশ্নই নাহে। কাৰণ তুমি সেই দৈত্যৰ পত্নী। নহয় প্ৰভু, মিছা কথা। সেই হেতু লক্ষ্মী প্ৰভু আজি শান্তে মই তোমাক আপুনি লক্ষ্মী আপুনি কি প্ৰভু, আজি শান্তে প্ৰভু আজি শান্তে মই তোমাক পৰিত্যাগ কৰিম। মোৰ এতিয়া কি অৱস্থা হ'ব প্ৰভু?
শুনা লক্ষ্মী, স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনি লোকতে লুকাই থাকি তুমি সেই দৈত্যৰ পৰা হাত সাৰিব নোৱাৰিবা। যিহেতু তুমি তাক অমৰত্ব বৰ্দি সৃজন কৰিছা। সেইবাবে লক্ষ্মী, তুমি তোমাৰ সতীত্ব ৰক্ষাৰ হেতু মহাসাগৰৰ বুকুত ডুব যাব লাগিব। আপুনি কি বিধান দিছে প্ৰভু? মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব। গৰ্বিত নাৰীৰ উপযুক্ত শাস্তি হৈছে। এতিয়া যদি তুমি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰো আৰু এই জগতবাসীৰ আগত যদি সদায় মাতৃ হিচাপে জীয়াই থাকিব বিচাৰা, তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিব লাগিব লক্ষ্মী। আপুনি কেনে বিধান দিছে? মৃত্যু আপুনি আপোনাৰ সোণৰ খনেৰে মোৰ পুণ্ড মহাসাগৰত পেলাই লক্ষ্মী, আৰু পলম নকৰিবা লক্ষ্মী, আৰু পলম নকৰিবা, নহলে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। আৰু শুনা, যাক তুমি অবলা বুদ্ধিহীনা নাৰী বুলি সেৱজ্ঞান কৰিছিলা, সেই সৰস্বতী আজি তোমাৰ এনেকুৱা বিলাই কৰিলে। যথা ধৰ্ম তথা জয়। তিনি কল্প ধৰি লক্ষ্মী, তিনি কল্প ধৰি তুমি সাগৰৰ বুকুত অদৃশ্য হৈ থাকিব লাগিব। সময়ত আমি তোমাক উদ্ধাৰ কৰিম লক্ষ্মী, আমি তোমাক উদ্ধাৰ কৰিম। জগৎ পাখি লক্ষ্মী এদিন প্ৰভু বিষ্ণুৰ সহিতে কি বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল। কি লক্ষ্মী আজি সামান্য এটি ফুলৰ বাবে কেতুৰ দৰে দেৱৰ্ষী তুমি যি তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি মোক এই জগতৰ অনাদৰৰ পাত্ৰী কৰি বৈকুণ্ঠৰ দ্বাৰ চিৰকাললৈ ৰুদ্ধ কৰালা। তোমাকো দিছো আজি মই মহা অভিশাপ। মোৰ দৰে তুমিও এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা। লক্ষ্মী, যোৱাৰ আগতে এটি কথা কৈ যাওঁ মই। লক্ষ্মী, হয় দৈত্য অমৰ নহয়। সি কেৱল একে আকৃতিৰ প্ৰাণীৰ হাততহে
মৃত্যু হ'ব। প্ৰভু, জন্মান্তৰে যেন মই আপোনাকে স্বামী ৰূপে পাওঁ। অন্তিম সেৱা মোৰ গ্ৰহণ কৰা। অন্ধকাৰ দেখিছো। লক্ষ্মী, মই আপোনাক নেদেখা হৈ পৰিছো প্ৰভু। আপোনাক মই নেদেখা হৈ পৰিছো প্ৰভু। লক্ষ্মী, তোমাক সমস্ত পাপে আগুৰি ধৰিছে। লক্ষ্মী, তোমাক সমস্ত পাপে আগুৰি ধৰিছে। তুমি পলম নকৰিবা লক্ষ্মী। তুমি সাগৰৰ ফালে মূৰ কৰি দৌৰ মাৰা লক্ষ্মী। বিদায় বিদায় মোক যেন উদ্ধাৰ কৰিবলৈ নাপাহৰে। দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা এই বুলি লক্ষ্মী দেৱী সাগৰে ডুবিলা। এই বুলি লক্ষ্মী দেৱী সাগৰে ডুবিলা। জ্যোতি লক্ষ্মী, তাতেই বিষ্ণু থাকে। এই বৈকুণ্ঠপুৰী শোনে কৰিব লাগিছিল, কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা। আজি তোমাক হেৰুৱাই মই যে কিমান কষ্ট পাইছো। মই তোমাক বুজাই ক'ব নোৱাৰিম লক্ষ্মী। মোৰ হিয়া ভাগি চোৰ মাৰ হৈ গ'ল। দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা সত্য ৰক্ষা হেতু দেৱী সাগৰে ডুবিলা। মন দুখে নাৰায়ণে
হ'ব